বিশেষ শ্ৰেণীৰ টিকটখিনি বা সন্মুখৰ টিকটখিনি ঘৰত বহিয়ে অনলাইনত কাটিব পাৰিব আৰু হৰি মন্দিৰ চাৰ্কুল আৰু বিশেষ শ্ৰেণী দুটা থাকিব হৰি মন্দিৰ চাৰ্কুল আৰু বিশেষ শ্ৰেণী এইটো অনলাইনত কাটিব পাৰিব আৰু প্ৰথম শ্ৰেণী আৰু গেলেৰীৰ টিকট সেইখিনি অফলাইনত কাটিব পাৰিব গতিকে দুইটা ব্যৱস্থা আমি ৰাখিছোঁ তাৰ লগে লগে মই ভাবোঁ যে এই 5খন থিয়েটাৰে নিশ্চয়কৈ ৰাইজক আমাৰ যেহেতু নলবাৰী ৰাস মহোৎসৱৰ লগত থিয়েটাৰৰ এক আত্মিক সম্পৰ্ক আছে আৰু এইবাৰ যেহেতু আমি থিয়েটাৰ কমকৈ মাতিছোঁ সেইটো যোৱাবাৰে আমি ঘোষণা কৰিছিলোঁ যে থিয়েটাৰৰ যিটো বঁটা আমি আগতে নলবাৰীত অহা থিয়েটাৰবিলাকৰ ওপৰত বঁটাটো দিছিলোঁ এইবাৰ অসমৰ সকলো থিয়েটাৰকে আমি সামৰি লৈছোঁ ইতিমধ্যে আমাৰ বিচাৰকসকলে বিভিন্ন ঠাইত থিয়েটাৰসমূহ চাই আছে গতিকে ইয়াত নহা থিয়েটাৰৰ মাজৰ পৰা থিয়েটাৰৰ বঁটাটো পাব বঁটাৰ ক্ষেত্ৰত আমি কাৰণ আগতে থিয়েটাৰ আমি 10খন 12খন 15খনলৈ মাতিছিলোঁ গতিকে সকলো থিয়েটাৰৰ মাজৰ পৰা ওলাইছিলোঁ এতিয়া যিহেতু 5খন থিয়েটাৰ মাতিলোঁ বাকী থিয়েটাৰবিলাকে ভাবিব পাৰে যে আমাৰ বঁটাৰ ক্ষেত্ৰত আমি নুসুমাম নেকি এইবাৰ অসমৰ যিমান থিয়েটাৰ আছে সকলো থিয়েটাৰে এই বঁটাৰ কাৰণে বিবেচিত হ'ব আৰু ইতিমধ্যে আমি এটা টিম বনাই দিছোঁ বিচাৰকৰ টিম তেওঁলোকে বিভিন্ন অঞ্চলত এই থিয়েটাৰসমূহ চাই আছে আৰু তেওঁলোকে বিচাৰকৰ ব্যৱস্থাতে চাই তেওঁলোকে আমাক নিৰ্বাচিত কৰি দিব আৰু আমি এইটো ঘোষণা কৰিম আৰু সেই বঁটাখিনি আমি সকলো থিয়েটাৰক সামৰি নিম গতিকে ইয়াত নহা থিয়েটাৰে ভাবিব নালাগে যে তেওঁলোকে বঁটাৰ পৰা বঞ্চিত হ'ব বঁটাত ইয়াত নহা থিয়েটাৰসকলেও বঁটাটোসমূহ পাই থাকিব বঁটাৰ কাৰণে নিৰ্বাচিত হ'ব গতিকে আমি থিয়েটাৰত সেই ধৰণৰ ব্যৱস্থা কৰিছোঁ আৰু আমাৰ যিহেতু নলবাৰীৰ ৰাসখন আধ্যাত্মিকতাৰ লগতে নলবাৰীৰ অৰ্থনীতিৰ লগতো জড়িত আমি প্ৰতি বছৰে নলবৰীয়া হাটৰ জৰিয়তে স্থানীয় নলবৰীয়া উদ্যোগীসকলক আমাৰ চেল্ফ হেল্প গ্ৰুপৰ মহিলাসকলক আগবঢ়াই নিয়াৰ চেষ্টা কৰোঁ যাতে তেওঁলোকে নিজৰ উৎপাদিত সামগ্ৰী এই ৰাসৰ সময়ত প্ৰদৰ্শন কৰাৰ বিক্ৰী কৰাৰ সুবিধা পায় এইবাৰো এই নলবৰীয়া হাট থাকিব নলবৰীয়া হাটত আমি নতুন মানে এই উদ্যমী মহিলাসকল এই উদ্যমী নলবৰীয়া সন্তানসকলক আমি আগবঢ়াই নিয়াৰ চেষ্টা কৰিম তাৰ লগে লগে এইবাৰ নলবাৰী ৰাস মহোৎসৱত এটা আলোচনা চক্ৰ অনুষ্ঠিত হ'ব যে এই আলোচনা চক্ৰটো এইটোৱে যে যিসকল ছাকচেছফুল এণ্টাৰপ্ৰেনাৰ তেওঁলোকৰ বিষয়ে আলোচনা হ'ব আৰু এজন ছাকচেছফুল এণ্টাৰপ্ৰেনাৰ হ'বৰ কাৰণে কি ধৰণৰ ব্যৱস্থাৰ প্ৰয়োজন তেনেকুৱা ধৰণৰ ASRLMৰ জৰিয়তে অসম গ্ৰামীণ জীৱিকা অভিযানৰ জৰিয়তে আমি সেইসকল আই মাতৃ সেইসকল উদ্যমী মহিলাক আমি আকৰ্ষিত বা উদ্যোগী মানে উদ্যমিতা বৃদ্ধিৰ চেষ্টা কৰিম যাতে তেওঁলোকে সেই উদ্যমিতা বৃদ্ধি কৰি নিজকে এজন সফল ব্যৱসায়ী হ'ব কৰিব পাৰে তাৰ ওপৰত এখন আলোচনা চক্ৰ হ'ব সেই কথাটো আমি এই ৰাস মহোৎসৱৰ ভিতৰতে আমি কৰিম ৰাস মহোৎসৱৰ ভিতৰত আমি অহা 7 তাৰিখে এই আলোচনা চক্ৰখন হ'ব আৰু আশা ৰাখিছোঁ যে নলবাৰীৰ এনেকুৱা উদ্যোগী লোকসকল তাত উপস্থিত থাকিব যাতে তেওঁলোকে উদ্যমিতা কেনেকৈ বঢ়াব লাগে কেনেকৈ ব্যৱসায় বাণিজ্য কৰিব লাগে আৰু ছাকচেছফুল এণ্টাৰপ্ৰিনাৰসকলক দেখি তেওঁলোকৰ ছাকচেছ ষ্টৰি শুনি তেওঁলোকে যাতে উৎসাহিত হয় সেই ব্যৱস্থাও তাত থাকিব তাৰ লগে লগে আপোনালোকে জানে যে যোৱা কিছুদিন আগত আমি নলবাৰীৰ হৰি মন্দিৰে প্ৰায় 7,000 আয়তীৰে আমি ইয়াত নাম প্ৰসংগ কৰিছিলোঁ দিহা নামৰ ব্যৱস্থা কৰিছিলোঁ সেই দিহা নামত আমি খুব সুন্দৰভাৱে কৰিছিল আৰু বহুত আয়তীৰ এটা আগ্ৰহ আছিল যে দিহা নামৰ এটা শৃংখলাবদ্ধ মানে আলোচনা বা কি ধৰণে দিহা নামৰ উৎপত্তি দিহা নামৰ ব্যৱস্থাটো কেনেকৈ চলিল অসমীয়া সমাজ জীৱনত ইয়াৰ প্ৰভাৱ এই ধৰণৰ কথাবিলাক তেওঁলোকে পুংখানুপুংখভাৱে জানিব বিচাৰে সেইকাৰণে অহা 6 তাৰিখে আমি এনেকুৱা এটা অনুষ্ঠান ৰাখিছোঁ য'ত দিহা নামৰ উৎপত্তি তাৰ প্ৰসাৰ তাৰ ব্যৱস্থা অসমীয়া সমাজ জীৱনত তাৰ অৰিহণা ইত্যাদি বিষয়ক এখন আলোচনা চক্ৰ হ'ব আৰু সকলো আয়তী মই এই অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাইছোঁ যে তেওঁলোকে আহি এই ধৰণৰ কথাখিনি আধ্যাত্মিকতা বা অসমৰ দিহানাম অসমৰ এই নাম প্ৰসংগৰ ব্যৱস্থাটোক আৰু অধিক গূঢ়লৈকে গৈ গাঢ়লৈকে গৈ কথাবিলাক জানিব পাৰে তাৰ কাৰণে আমি এটা ব্যৱস্থা কৰি এক আলোচনা চক্ৰৰ ব্যৱস্থা ৰাখিছোঁ যিটো আমাৰ দিহানাম সংৰক্ষণ সমিতি আৰু নলবাৰী হৰি মন্দিৰে লগ হৈ কৰিব আৰু তেওঁলোকে এই ব্যৱস্থাটোৰ জৰিয়তে সকলোকে দিহানামৰ সম্পৰ্কে কিছু কথা জনাবলৈ চেষ্টা কৰিব এইটো 6 তাৰিখে হ'ব তাৰ আগে আগে 2 বজাত ইয়াতে হ'ব তাৰপিছত 5 বজাত সেইটো অনুষ্ঠান 6 তাৰিখ নহয় জানো 6 তাৰিখ 7 তাৰিখে আমাৰ মানে চেল্ফ হেল্প গ্ৰুপৰ এই ডিছকাশ্যনটো হ'ব তাৰ উপৰিও আমাৰ যিটো গতানুগতিক যি কাৰ্যসূচীসমূহ থাকে এই কাৰ্যসূচীসমূহ চলি থাকিব আৰু আমাৰ
তাৰ উপৰিও আপোনালোকে জানে যে আমি প্ৰতিটো বছৰে আমাৰ যিখিনি আজীৱন সভ্য আৰু প্ৰবাসী নলবৰীয়া এই গোটেইখিনি মাতি আমি হৰিভকত সন্মিলন এখন কৰোঁ। আমাৰ আজীৱন সভ্য হৰিভকতসকলক লগ হওঁ এটা দিনত, আৰু আমাৰ যিবিলাক প্ৰবাসী নলবৰীয়া বিভিন্ন ঠাইত থাকে তেওঁলোকে প্ৰত্যক্ষভাৱে ইয়াত উপস্থিত হ'ব নোৱাৰিলেও অনলাইনৰ জৰিয়তেও যাতে যোগাযোগ কৰি এটা আলোচনা চক্ৰ হয়। এইবাৰো হৰিভকত সন্মিলনখন থাকিব অহা 16 তাৰিখে ন 16 তাৰিখে আমি ৰবিবাৰৰ দিনাখন 16 তাৰিখে আমি এই হৰিভকত সন্মিলনখন কৰিম। ইয়াত সকলো আজীৱন সভ্য আৰু নলবাৰীৰ প্ৰবাসী নলবৰীয়াখিনিক বা নলবাৰীৰ প্ৰতিষ্ঠিত নলবৰীয়া মানুহখিনিক আমি নিমন্ত্ৰণ জনাম, যাতে আমি সকলোৱে এটা দিন আমাৰ সকলোৱে মিলি ইয়াতে আলোচনা কৰি আমাৰ নলবাৰীৰ বিভিন্ন দিশৰ কথা বা নলবাৰী হৰি মন্দিৰৰ বিভিন্ন কথা আমি আলোচনা কৰিব পাৰোঁ। আৰু সিদিনাখনৰ আৰু তাৰ আগৰ 3 দিন আমি নলবাৰী হৰি মন্দিৰৰ আজীৱন সভ্যসকলক এখন পাৰ্মানেণ্ট আই কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিম, আৰু ইয়ালৈ আহি তেওঁলোকে নিজে ফটো উঠি ইয়াত আই কাৰ্ডখন বনাই লৈ যাব। যিসকল আমাৰ আজীৱন সভ্য বা হৰিভকত আছে তাৰ কাৰণে 4 দিন এই ব্যৱস্থাটো খোলা থাকিব, কাৰণ অন্য সময়ত আমাৰ সকলো ভকত বা আজীৱন সভ্য হ'বলৈ আহিবলৈ অসুবিধা হয়, ৰাসৰ কেইদিন আহে। গতিকে 16 তাৰিখে সভা 12, 13, 14, 15, 16 এই 4 দিনে ইয়াত এটা কাউণ্টাৰ থাকিব। যিকোনো আজীৱন সভ্যই ইয়ালৈ আহি নিজে ফটো উঠি আই কাৰ্ডখন লগে লগে আমাৰ মানে প্লাষ্টিক কোটেড আই কাৰ্ড হ'ব, আমাৰ যিটো ATMৰ দৰে কাৰ্ড তেনেকুৱা আই কাৰ্ড লগে লগে তেওঁক বনাই দি থাকিব, আৰু সেই ব্যৱস্থাটো চলি থাকিব। তেওঁ কেৱল আহোঁতে তেওঁৰ আইডেণ্টিটিৰ আধাৰ বা পেন কাৰ্ড এখন লৈ আহিলেও তেওঁৰ আইডেণ্টিটি প্ৰুফ কাৰ্ড এখন লৈ আহিবলৈও আমাৰ ইয়াতো ডাটাটো আছে, কোন কোন হৰি মন্দিৰৰ আজীৱন সভ্য তেওঁলোকে আহি ইয়াত কাৰ্ডখন দেখালে হ'ল, তেওঁৰ আইডেণ্টিটিটো দেখাই তেওঁ ইয়াতে কাৰ্ড বনাই লগে লগে লৈ যাব। 4 দিনত আমাৰ যি প্ৰায় 2300 প্ৰায় 2400 আমাৰ আজীৱন সভ্য আছে, এই 2400 আজীৱন সভ্যৰ আই কাৰ্ডখন আমি এইবাৰে বনাই দি দিম, ৰাসৰ সময়তে সকলোকে বনাই দিম। গতিকে এই ধৰণৰ ব্যৱস্থাটো 13, 14, 15, 16 এই 4 দিন থাকিব। এই 4 দিন সকলোৱে যাতে আই কাৰ্ডখন বনাই লৈ যায়, আমাৰ কাৰণেও এটা সকলোৰে ফটো সকলোৰে ব্যৱস্থাটো থাকে। আৰু এইবাৰ আমি আমাৰ স্মৃতিগ্ৰন্থখনতো গোটেই আজীৱন সভ্যবিলাকৰ নামৰ পৰা ঠিকনাৰ পৰা সকলো দি দিম, যাতে সকলোৱে গম পাই থাকে যে হৰি মন্দিৰৰ আজীৱন সভ্য কোনসকল আৰু কোনসকল লোকে ইয়াত সদায় সেৱা জনাই কৰি আহিছে, সকলোৱে যাতে স্পষ্টতাৰে গম পাই থাকে। সেই ব্যৱস্থাটো এইবাৰ আমি কৰি দিম। তাৰ লগে লগে আমাৰ 2খনকৈ সাংস্কৃতিক সন্ধিয়া থাকিব। এখন আমাৰ বাণিজ্য মেলা, যিখন ATPO আসাম ট্ৰেড প্ৰমোশ্যন কাউন্সিলে আপোনালোকে জানে যে বাণিজ্য মেলা এখন কৰে, সেই বাণিজ্য মেলাখনো 6 তাৰিখৰ পৰা 17 তাৰিখলৈ চলি থাকিব। তাৰ মাজতে তেওঁলোকে 12 তাৰিখে ATPOৰ এখন সাংস্কৃতিক সন্ধিয়া হ'ব। তেওঁলোকৰ লগতে এই সাংস্কৃতিক সন্ধিয়াটো নিশ্চয়কৈ কেইবাজনো শিল্পীক আমি নিমন্ত্ৰণ জনাম। আৰু 13 তাৰিখে 12 তাৰিখে অহা 12 তাৰিখে আমাৰ যিটো সাংস্কৃতিক সন্ধিয়াৰ থাকিব, এই সাংস্কৃতিক সন্ধিয়ালৈকে আমি নীল আকাশ, আমাৰ অসমীয়া শিল্পী, অসমৰে এজন প্ৰতিষ্ঠিত শিল্পী নীল আকাশক আমি নিমন্ত্ৰণ জনাইছোঁ। তেখেতে অহা 12 তাৰিখে সাংস্কৃতিক সন্ধিয়াত সংগীত প্ৰদৰ্শন কৰিব। গতিকে এই সাংস্কৃতিক সন্ধিয়াও ইয়াৰ লগত থাকিব। তাৰ লগে লগে হৰি মন্দিৰৰ শুভাকাংক্ষী বা সভ্যসকলৰ মাজত এটা উপহাৰ কুপনৰ এটা পৰম্পৰা আগৰ পৰা চলি আছে, আৰু এই পৰম্পৰা এইবাৰো থাকিব। এইবাৰ আমি এই পৰম্পৰা ৰক্ষা কৰিয়ে উপহাৰ কুপনৰ ব্যৱস্থা আমি কৰিছোঁ। সকলোৱে এই উপহাৰ কুপনৰ জৰিয়তে আপোনালোক সকলোৱে এই মন্দিৰলৈকে অৰিহণাও যোগাব পাৰিব, মন্দিৰত সহযোগিতাও যোগাব পাৰিব, আৰু আমি এই যিটো পৰম্পৰা ইয়াক ৰক্ষা কৰি আমি এইটো চলাই গৈ থাকিম। গতিকে মুখ্যতঃ এইখিনি কাৰ্যসূচীৰ মাজেৰে আমি আমাৰ হৰি মন্দিৰৰ এই 13 দিনীয়া ৰাস উদযাপন কৰাৰ কথা ভাবিছোঁ। তাৰ লগে লগে আৰু এটা কথা কৈ থওঁ যে আমি প্ৰত্যেক বছৰে হৰি মন্দিৰে এখন সামূহিক বিবাহ জিলা প্ৰশাসনৰ লগত অনুষ্ঠিত কৰোঁ, আৰু ৰাসৰ পিছতে কৰোঁ। এইবাৰ 17 তাৰিখে ৰাস শেষ হ'ব, 18 তাৰিখে এই সামূহিক বিবাহখন থাকিব। কাতি মাহ শেষ হ'ব, আঘোণ মাহ পৰিব, গতিকে আঘোণ মাহত বিয়া পাতিব পাৰি। গতিকে আঘোণ মাহতে আমি বিয়াটো ঠিক কৰিছোঁ। গতিকে অহা 18 তাৰিখে আঘোণ মাহৰ 1 তাৰিখে আমি এই সামূহিক বিবাহখনৰ ব্যৱস্থা কৰিছোঁ। কোনো যুৱক যুৱতী যদি বিচাৰে যে এই সামূহিক বিবাহত অংশগ্ৰহণ কৰি বিয়া
কৰাব বিচাৰে বা বিয়াত অংশগ্ৰহণ কৰিছে তেওঁলোকে এতিয়াও আবেদন কৰিব পাৰিব ইতিমধ্যে জিলা প্ৰশাসন বা অন্যান্য ব্যৱস্থাৰ পৰা আবেদন চলি আছে কিমান হ'ল 15 জোৰা বিবাহ প্ৰাৰ্থী ইতিমধ্যে আবেদন কৰিলে গতিকে 15 জোৰাটো আছে তাৰ লগত যদি আপোনালোকৰ মাজৰো কোনোবা আছে আৰু কোনোবা যদি খবৰ দিব পৰা আছে যে বিবাহত এই যোগদান কৰিব বিচাৰে সকলোকে মই এই চেগতে অনুৰোধ জনাইছোঁ যে সামূহিক বিবাহতো অংশগ্ৰহণ কৰিব আৰু 18 তাৰিখে এই সামূহিক বিবাহখন হ'ব আৰু এই হৰি মন্দিৰ প্ৰাংগণতে সামূহিক বিবাহ অনুষ্ঠিত হ'ব